অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ধ্বজাবাহী প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা আৰু নাই। ঐতিহাসিক অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰীৰ মৃত্যু। 10 দিন ধৰি মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত শেষ নিশ্বাস ত্যাগ কৰিলে অসম আন্দোলনৰ অগ্ৰণী নেতা বিৰাজ শৰ্মাই। মঙলবাৰে দুপৰীয়া 2:26 মৃত্যু বিৰাজ শৰ্মাৰ। এই খবৰ বিয়পি পৰাৰ পাছতে জাতীয়তাবাদী শিবিৰত শোকৰ বন্যা, শোকস্তব্ধ ৰাজ্যবাসী। অসম আন্দোলনৰ জটিল ক্ষণত অসমত জাতীয়তাবাদী দলৰ নেতৃত্ব বহন কৰিছিল প্ৰয়াত বিৰাজ শৰ্মাই। সেই সূত্ৰে গণসংগ্ৰাম পৰিষদৰ আহ্বায়কৰ গুৰু দায়িত্ব লৈছিল জাতীয়তাবাদী নেতাজনে। গণসংগ্ৰাম পৰিষদৰ হৈ শৰ্মাই অসম চুক্তিত স্বাক্ষৰ কৰিছিল। অসম আন্দোলনৰ পৰিসমাপ্তিৰ পাছত গঠিত অসম গণ পৰিষদ চৰকাৰৰ মন্ত্ৰী আছিল বিৰাজ শৰ্মা। অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী আছিল প্ৰয়াত শৰ্মা। জাতীয়তাবাদী দলৰো সাধাৰণ সম্পাদক আছিল তেওঁ। অগপৰ দ্বিতীয়টো কাৰ্যকালৰ তেওঁ আছিল সমবায় মন্ত্ৰী। মুঠতে দুবাৰ মন্ত্ৰী হৈছিল বিৰাজ শৰ্মা। মৃত্যুৰ সময়ত অসম গণ পৰিষদৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল শৰ্মাই। অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক তেওঁ। বুধবাৰে বিৰাজ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। বিৰাজ শৰ্মাৰ মৃত্যুত 3দিনীয়া শোক অগপৰ। অসম গণ পৰিষদ দলৰ কাৰণে এক বৃহৎ ক্ষতি, কাৰণ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ কাৰণে এক বৃহৎ ক্ষতি হিচাপে আমি বিবেচনা কৰিছোঁ। অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ শোক প্ৰকাশ। অসম চুক্তিৰ স্বাক্ষৰকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তইও শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শৰ্মাৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো শোক প্ৰকাশ। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন আছিল বিৰাজ শৰ্মা। চুক্তিৰ ৰূপায়ণ নোহোৱাৰ দুখ লৈ ইহ সংসাৰ এৰিব লগা হ'ল বিৰাজ শৰ্মাই। বিৰাজ শৰ্মাৰ শোকাহত কন্যা ডাক্তৰ প্ৰেৰণা শৰ্মাৰ মনৰ কথা এয়া। এই কথাবিলাক ওলাই আছে আৰু তেখেতে মানে যদিও বেমাৰী মানে অনবৰতে বিছনাতে থাকে, এই নিউজখিনি চাবৰ কাৰণে মানে তেওঁ মানে নিউজ পেপাৰখনৰ কাৰণে মানে ৰাতিপুৱা এক্সাইটেড হৈ পেলাই সেইখিনি চাই আৰু মানে পিছত মন চন বেয়া লাগি পেলাই আকৌ শুই থাকে আৰু সেনেকুৱা আৰু এভৰিডে। আৰু তেখেতে বিচাৰিছিলে আৰু যে মানে আছাম একৰ্ডৰ এইবিলাক ইমপ্লিমেণ্ট হওক। এতিয়া যে ৰিচেণ্টলি এনেকুৱা হ'ল আৰু আছাম একৰ্ডৰ মিনিংলেছৰ নিচিনাই হৈ গ'ল বস্তুখিনি, কথাখিনি। তেখেতে সেইটো আৰু দুখ পাইছিলে আৰু মনত। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।